গুড ইভিনিং এভৰিৱান। এয়া চাওক, মই এতিয়া আপোনালোকলৈ এটা নতুন ভিডিঅ' বনাব ওলাইছোঁ। যিহেতু আমাৰ ক্ৰীমৰ অতি প্ৰয়োজন আৰু বিশেষকৈ মাৰ্কেটত ইমানেই ক্ৰীম কিছুমানে এভেইলেবল কৰিছে, কিন্তু চবেই সাধ্যমতে লোৱাটো সম্ভৱ নহয়। আৰু ঘৰত মই এটা নেচাৰেল ক্ৰীম নিজে বনাইছোঁ। এইটো মই ইউটিউবৰ পৰাই চোৱা প্ৰায়, তথাপিও কিছুমান নিজেও মিলাইছোঁ। এইটো দেখিছেনে, জাইতুনৰ তেল এইটো এটা, এইটো দিয়া হ'ব এয়া গ্লিচৰিন এইটো, আৰু তাৰপিছত এইটো এটা ভেচলিন দেখিছে, এইটো মিলাম এয়া এল'ভেৰা, আৰু এয়া ভিটামিন এ কেপচুল, আৰু এয়া মই কেশৰ লৈ থৈছোঁ। এই গোটেইখিনি সামগ্ৰী এতিয়া কিদৰে মিলাই এটা ধুনীয়া ক্ৰীম হ'ব আপোনালোকে চাব। তাৰপিছত মই আপোনালোকক দেখাই গৈছোঁ। এয়া এইদৰে ভেচলিন দেখিছেনে, এয়া ভেচলিন 2 চামুচ লৈ লৈছোঁ, এয়া আৰু এচামুচ লৈছোঁ। আপোনালোকৰ ইচ্ছামতে মোৰ 6 মাহৰ কাৰণে ক্ৰীমখিনি, বিশেষকৈ গৰম দিনততো ইমান ক্ৰীম লগোৱা নাযায়, তথাপিও বেছিকৈ মুখবোৰ ধুই থাকিলে কেতিয়াবা অকণমান টানে, সেই টনাৰ কাৰণে আৰু এইটো নেচাৰেল ক্ৰীম এটা বনাই লোৱা বিশেষ মেটেৰিয়েলবোৰ দেখিছে নহয়। এয়া এতিয়া 2 চামুচ এল'ভেৰা জেল এইদৰে এয়া দিছোঁ। আপোনালোকে যিকোনো, এইটোতো আপুনি দেখিছে, এইটো ৰামদেৱৰ জেল, আৰু এয়া গোলাপ জলটো দেখুওৱা হোৱা নাছিলে। 2 চামুচ এইদৰে গোলাপ জল, খুলিবকৈ পৰা নাই, এয়া 2 চামুচ গোলাপ জল দেখিছেনে। এয়া এইদৰে গোটেইখিনি বস্তু একেলগে দি, এয়া এইদৰে ভিটামিন ই কেপচুল আপোনালোকে 3টা, তাৰ পৰা ইচ্ছাৰ মতে মই 3টাই মিলাম, আৰু এই গোলাপ জলো 2 চামুচেই দিব লাগে প্ৰতিটো বস্তু। গ্লিচৰিনটো দেখিছেনে, ভাল কোম্পানী গ্লিচৰিন হয়, এইটো 2 চামুচ মিলাই লৈ এইদৰে। তাৰপিছত এইটো জাইতুনৰ, এইটো যিহেতু তেলটো অলপ কষ্টলি আছে, এইটো আপোনালোকে দিব পাৰে, কিন্তু মই একদম ভৰ্তিকৈ নিদিওঁ। এয়া প্ৰায় আধা চামুচ, 1.5 চামুচ দিয়া হৈছে। আৰু এতিয়া এইকেইটা দেখিছেনে কেশৰ, এইকেইটা দি এতিয়া ভালকৈ বস্তুটো মিক্স কৰিব লাগিব। এইটো সময় ল'ব। এয়া দেখিছেনে, আপোনালোকে কেশৰটো যে আপোনালোকে দিব লাগে বুলি কোনো কথা নাই, যিহেতু মোৰ সুবিধামতে ওচৰত পালোঁ কাৰণে আৰু মই আনি থৈছোঁ, সেইটো কাৰণে দিছোঁ। আপোনালোকে যদি ইচ্ছা কৰে এইটো স্কিপ কৰিব পাৰে, এইটো যে দিবই লাগিব। আৰু এই তেলটো অলপ কষ্টলি আছে, এইটো আপোনালোকে যদি নিদিয়ে, আপোনালোকে এনেও যিটো বজাৰত যিটো অলিভ অইল এটা পায় সেইটোও দিব পাৰে। আৰু গতিকে চব ভালকৈ মিক্স কৰাৰ পিছত এই বস্তুটো ইমান ধুনীয়াকৈ দেখিছেনে, একদম পূৰা অকণমান সময় লৈ ভালকৈ বস্তুটো যদি আপোনালোকে মিক্স কৰিব, তেতিয়া বস্তুখিনি ভালকৈ মিক্স হৈ গ'লে, এয়া মই 2টা টেমা ওলাই থৈছোঁ দেখিছেনে। এটা যিহেতু মই ল'ম, আৰু এটা মোৰ ভাগিনজনী ফুৰিব আহিছে বোলো, মই বোলো ক্ৰীম এটা বনাইছোঁ, তুমি লগাই চাবাচোন, সেইটো কাৰণে এইটো বনাই পিনে দিম। আৰু এইটো অলপ সময় আপোনালোকে 1 ঘণ্টা বা এদিনে হওক ফ্ৰিজত যেতিয়া বস্তুটো থৈ দিব, তেতিয়া ভালকৈ বস্তুটো ছেট হৈ যাব। আৰু এই ক্ৰীমটোৱে যদি আপুনি মাৰ্কেটত কিনিব যায়, এইদৰে কেশৰ, এইদৰে প্ৰতিটো ভাল ভাল প্ৰডাক্ট দিয়ে, আপোনাৰ বহুত বেছি দাম ল'ব। যিহেতু মই এটা ক্ৰীম 2000, 1500, 1600লৈকে আছে, আৰু আমাৰ বয়সো এতিয়া যথেষ্ট হ'ল, ইমানো খুতুৰা পৰা নাই যেতিয়া এইবোৰ ক্ৰীমে আজি কিছুদিনৰ পৰা ইউজ কৰি আছোঁ। কলাটো বাৰু মোৰ জন্মগত, কিন্তু স্কিনখন চাগে ইমান বেয়া নহয় বুলি ভাবোঁ। আৰু গতিকে এইটো বনাইছোঁ। ভিডিঅ'টো যদি আপোনালোকেও ভাবে যে হয় এইটো বনাম বুলি, আপোনালোকে চেষ্টা কৰিব, আৰু কমেণ্টত মোক সুধিব যদি কিবা অসুবিধা পাইছে, মই ধুনীয়াকৈ আপোনালোকক বুজাই দিম। আৰু এয়া চাওক, এতিয়া মই লাহেকৈ এইদৰে ইয়াত সোমাই লৈছোঁ দেখিছেনে। তাৰপিছত ফ্ৰিজত অলপ সময় থৈ দিয়াৰ পিছত ৰাতিপুৱালৈকে বস্তুটো বৰ ধুনীয়াকৈ হ'ব। এয়া চাওক, আৰু আশা কৰোঁ আকৌ পুনৰ এটা ভিডিঅ' আপোনালোকক দিম বুলি। আৰু আপোনালোকে যদি ভাবে সঁচাকৈ মোৰ ভিডিঅ'বোৰ গ্ৰহণযোগ্য হয়, যদি লাইক কৰোঁ বুলি ভাবে, শ্বেয়াৰ কৰোঁ বুলি ভাবে, তেতিয়াহ'লে আপোনালোকে কৰিব, আৰু নকৰিলেওতো কোনো অসুবিধা নাই। ঠিক আছে, তেতিয়াহ'লে আকৌ পুনৰ এটা ভিডিঅ'লৈ বাই বাই, গুড নাইট।